আমি সকলো দেউৰী চিলামনা শান্তিপুৰী অঞ্চলৰ সকলো গোপীসকলক আমি বহুত বহুত ধন্যবাদ জনাইছোঁ। এই কাৰণে যে এই পুহমহীয়া ঠাণ্ডাটো তেওঁলোকে ইমান শীতৰ প্ৰকোপত আহি এই দেউৰী চিলামন্ধাত ইমান ধুনীয়াকৈ ৰাস ভাগি অনুষ্ঠিত কৰিলে। আৰু বাহিৰৰ পৰা যিসকল আমাৰ বাঁহী বাদক আৰু যিকেইজনে গান গাবলৈ আহিছে আৰু আমাক যিকেইজনে প্ৰশিক্ষণ দিছিল তেওঁলোককো আমি দেউৰী চিলামন্ধাৰ শ্ৰী শ্ৰী নন্দিকেশ্বৰ দেৱালয় এই ৰাস পৰিচালনা কমিটিৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ দিছোঁ। হয়, আমাৰ বহুত ভাল লাগিছে আৰু বিশেষকৈ আমাৰ দেউৰী চিলামন্ধাত এটা বহুত দিনীয়া আপুৰুগীয়া এইটো হেৰি কথা যে আমাৰ ইয়াত বহুত পুৰুষে ইয়াত নাচে আৰু বোৱাৰীয়ে নাচে আৰু বহুত বুঢ়ী মানুহো নাচে। এইটো এটা আমাৰ ৰাসখনৰ এটা মাহাত্ম্য আছে। বহুত বহুত ধন্যবাদ দিবলগীয়া হৈছে যে আমি সেইদিনা কলিয়াবৰে নহয় অসমবাসীৰ ৰাইজক আমন্ত্ৰণ জনাইছোঁ আৰু আহিছে আমাৰ 2-4 গুৱাহাটীৰ পৰাও আহিছে, শিৱসাগৰৰ পৰাও আহিছে, আমাৰ গাঁৱৰে লোক বাহিৰত আছিল আৰু তেওঁলোক উৎসাহিত হৈ আহিছে আৰু ভাল লাগিছে এইকাৰণে যে তেওঁলোকে আমাক আহি উৎসাহ যোগাইছে আৰু উদীয়মান যিসকল সৰু সৰু কণ কণ শিশুসকলক প্ৰেৰণা যোগাইছে যে আহি থকা দিনবিলাকত তেওঁলোকে আৰু ৰাস কৰক, নৃত্য কৰক আৰু আগুৱাই যাওক। মই কৰ্মব্যস্তৰ মাজতে মই বাহিৰতে থাকোঁ। মই আমাৰ গাঁৱতে যিখন ৰাস পাতিলে বহুত ভাল লাগিল। গোটেই আমাৰ দেউৰী চিলামন্ধাৰ গোটেই ৰাইজে পাতিলে ৰাসখন। মই তাৰ মাজতে আহি মই গোপী হৈ অকণমান নৃত্য প্ৰদৰ্শন কৰিলোঁ। মোৰো ভাল লাগিল, ৰাইজেও আনন্দ পালে। বহুত বহুত ভাল লাগিল। বহুতখিনি মানে ধৰক আগতেও মই এনেকৈ নাচ কৰোঁ। মই শংখচূড় নাচলোঁ আৰু এইবাৰ গোপী ভাৱত মই নৃত্য কৰিলোঁ। মোৰে নিজৰে ভাল লাগিল আৰু আগলৈও মই এনেকৈ নাচি থাকিম বুলি ৰাইজৰ পৰা মই আশীৰ্বাদ বিচাৰিলোঁ।